यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ মীন সম্পৰ্কীয় ফোন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, আজি আমাৰ অনুষ্ঠানলৈ এনে এজন ব্যক্তিক আমন্ত্ৰণ কৰি আনিছো, যিজন ব্যক্তিয়ে 2001 চনত মাত্ৰ 2 কঠা জলকালিত মীন পালন আৰম্ভ কৰি নিষ্ঠা, সততা, একাগ্ৰতা আৰু দুৰ্দান্ত অভিলাষক সাৰথি কৰি বৰ্তমান প্ৰায় 300 বিঘা জলকালিৰ এক বিশাল মীন সাম্ৰাজ্যৰ অধিপতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। যিজন ব্যক্তি অত্যন্ত উচ্চ শিক্ষিত ব্যক্তি, ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ, তেওঁ কেইবাটাও লোভনীয় চৰকাৰী চাকৰি হেলাৰঙে প্ৰত্যাখ্যান কৰি আধুনিক মীন পালনৰ প্ৰযুক্তিৰে মীন পালনত জড়িত হৈ ধৰাতেই সৰগ ৰচিব সক্ষম হৈছে। যিজন ব্যক্তিয়ে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে, তেখেতক 2023 চনৰ বিশ্ব মৎস্য সমাৰোহত দেশৰ ভিতৰতে শ্ৰেষ্ঠ মীন পালকৰ সন্মানৰে বিভূষিত কৰা হৈছে। সেইজন ব্যক্তি আন কোনো নহয়, কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নজৰুল হক। এয়া মোৰ সন্মুখত নজৰুল হক। তেখেতক আজি আমাৰ অনুষ্ঠানৰ অতিথি কৰিছো। আমি তেখেতৰ লগত কথা বতৰা পাতিম আৰু তেখেতৰ অনুকৰণীয় চানেকিৰ সমলৰে আমিও স্বনিয়োজনত আগবাঢ়িব নিশ্চিতভাৱে কিছু প্ৰয়াস কৰিব চেষ্টা কৰিম। আৰু আপোনালোকে অনুষ্ঠানকালীন সময়ত 9864888891 নতুবা 9435047747 এই 2 নম্বৰত ফোন কৰি নজৰুল হকৰ লগত বাৰ্তালাপ কৰিব পাৰিব। হক ডাঙৰীয়া, পুনতে আপোনাক স্বাগতম জনাইছো। আপুনি দেশৰ ভিতৰতে শ্ৰেষ্ঠ মীন পালকৰ সন্মান আজৰি আনিছে, ৰাজ্যবাসীৰ বাবে অত্যন্ত গৌৰৱৰ কথা। পুনতে আমি আপোনাক অভিনন্দন জনাইছো, আপোনাক শুভেচ্ছা জনাইছো। আৰু বিশ্ব মৎস্য সমাৰোহৰ দৰে এটা বৃহৎ অনুষ্ঠানত য'ত বিভিন্ন দেশৰ প্ৰতিনিধি আছিল, তাত কেন্দ্ৰীয় চৰকাৰে আপোনাক শ্ৰেষ্ঠ মীন পালকৰ সন্মানৰে বিভূষিত কৰিছে। আপুনি বহু দিনৰ পৰা মীন পালন কৰি আছে। এই সন্মান প্ৰাপ্তিৰ পাছত আৰু বহু সন্মান আপুনি পাইছে, কিন্তু এই সন্মান প্ৰাপ্তিৰ পাছত আপোনাৰ অনুভৱ কেনেকুৱা? ধন্যবাদ। সাধাৰণতে এই সন্মান প্ৰাপ্তিৰ পিছত মোৰ মানে উৎসাহটো দ্বিগুণ বাঢ়ি গ'ল আৰু নতুনকৈ মই মোৰ কামত মানে নতুন উৎসাহ আৰু উদ্যমেৰে মোৰ কামত মই লাগিছোঁ। কিন্তু হক ডাঙৰীয়া, এটা প্ৰশ্ন আহিব, আপোনাৰতো এই যাত্ৰা পথ বৰ মসৃণ নহয়, কণ্টকাকীন, যে বিভিন্ন আপুনি ঘাট প্ৰতিঘাট বা বিভিন্ন প্ৰত্যাহ্বানক আপুনি সম্ভাৱনীয়লৈ ৰূপান্তৰ কৰিছে আৰু তাৰ জৰিয়তে আহি আজি আপুনি এই পৰ্যায়লৈ পাইছে। আপুনি কেতিয়াৰ পৰা মীন পালন আৰম্ভ কৰিলে, কেনেকৈ আৰম্ভ কৰিলে, অকণমান কওকচোন। মই 2001 চনৰ পৰা মই আৰম্ভ কৰিছোঁ। তেতিয়া কিমান জলকালিত? 2 হেক্টৰ 2 কটা মাটিৰ ওপৰত 2 কটা মাটিৰ ওপৰত মই আৰম্ভ কৰিছোঁ আৰু মোৰ ইনিচিয়েল পুঁজি আছিলে 400 টকা, মাত্ৰ 400 টকা। আৰু আজি আপুনি 100ৰ অধিক শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিছে পোনপটীয়াকৈ। পৰোক্ষভাৱেতো আৰু বহুত আছে নহয় জানো? সেইমতে আপুনি আৰম্ভ কৰিলে। আৰু মই যিমান দূৰ জানো যে আপোনাক এই যাত্ৰা পথত, যিহেতু মই কৈছোৱে যে আপুনি উচ্চ শিক্ষিত ব্যক্তি, আপুনি কেইবাটাও চৰকাৰী চাকৰিৰ লোভনীয় প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছে। আপোনাক এই মীন পালনলৈ অনা মূল ব্যক্তিজন হ'ল বিমল শৰ্মা। তেওঁ বৰ্তমান বৰপেটা জিলাৰ মীন উন্নয়ন বিষয়া আৰু তদানীন্তন সময়ত তেওঁ কৰিমগঞ্জ জিলাত মীন উন্নয়ন বিষয় হিচাপে কৰ্মৰত আছিল। আজি তেওঁ জিলা পৰ্যায়ৰ মীন উন্নয়ন বিষয়া। মই আপোনাৰ পৰা জানিব বিচাৰিম যে কেনেকৈ আপোনাৰ তেওঁৰ লগত পৰিচয় হ'ল, বা আপুনি আন বহু কাম গ্ৰহণ নকৰি বা বহু প্ৰস্তাৱ আপুনি প্ৰত্যাখ্যান কৰি মীন পালনলৈ আহিলে, এই নেপথ্যটো অকণমান ক'ব নেকি? চাওক, মাছ চাষৰ বিষয়ে মোৰ একো জ্ঞান নাছিলে। তেতিয়া মই ঘূৰি ফুৰিছিলোঁ মানে এইটো মানে সাধাৰণ জ্ঞানটো অৰ্জন কৰাৰ কাৰণে। তেতিয়া আমাৰ কৰিমগঞ্জৰ
ফিচাৰী অফিচত আছিলে বিমল শৰ্মা ডাঙৰীয়া এক্সটেনশ্যন অফিচাৰ আছিলে তেতিয়া সম্প্ৰসাৰণ বিষয়ে কৈছিল আজি মীন উন্নয়ন বিষয়ে হয় তেওঁৰ লগ ধৰিলোঁ তেতিয়া তেওঁ একদম মানে ABCDৰ পৰা ফিচাৰীৰ শিকাই দিলে মোক কেনেকুৱা মাছ চাষ কৰিব লাগে কেনেকুৱা পুখুৰী খান্দিব লাগে আৰু কেনেকুৱা একদম চিডৰ পৰা ষ্টাৰ্ট কৰিব লাগে তেতিয়া মই একদম কম পুঁজি দি এই কামটো ষ্টাৰ্ট কৰিলোঁ মই মাত্ৰ 400 টকা দি এক কাপ স্পন মই কিনি আনিলোঁ আৰু এই স্পন দি মই ষ্টাৰ্ট কৰিলোঁ মানে ভুন পোনা আনি আপুনি সেইটো প্ৰতিপালন কৰিলে কৰি আঙুলি জোখৰলৈ পৰ্যবেক্ষণ কৰি এইটো বিক্ৰী কৰিলে তাৰপিছত লাহে লাহে তেওঁ মোক লিংক কৰি দিলে বেংকৰ লগত লিংক কৰি দিলে তেতিয়া বেংক আগবাঢ়ি আহিলে মই মোৰ কামটো অলপ সম্প্ৰসাৰণ কৰিলোঁ আৰু এটা টাইমত মই এটা হেচাৰীৰ গৰাকী হ'লোঁ আৰু মই ব্ৰিডিং ষ্টাৰ্ট কৰিলোঁ এতিয়া লাহে লাহে ফিচাৰীৰ যিকেইটা ষ্টেজ আছে হেচাৰী নাৰ্চাৰী ৰিয়াৰিং ষ্টকিং এই 4টা ষ্টেজত মই কাম কৰি আছোঁ এই সেগতে আমি বিমল শৰ্মা ডাঙৰীয়াকো তেওঁ যদি অনুষ্ঠানটি উপভোগ কৰি আছে তেওঁকো আমি শুভেচ্ছা জনাইছো তেওঁকো আমি অভিনন্দন জনাইছো কাৰণ আপোনাক চালুকীয় অৱস্থাত তেওঁ উৎসাহিত কৰি অনুপ্ৰাণিত কৰি কেৱল সেই নহয় হাতে কামে তেওঁ আপোনাক সহায় কৰি আজিৰ পৰ্যায়লৈ লৈ আহিছে ধন্যবাদ অভিনন্দন বিমল শৰ্মা ডাঙৰীয়া নজৰুল এইখিনিতে প্ৰশ্ন এটা আহিব যে আপুনি যে আৰম্ভ কৰিলে প্ৰথম আপুনি পুনা প্ৰতিপালনৰ পৰা আৰম্ভ কৰিলে আজি আপুনি নিত্য নতুন যিমান কৌশল আছে সকলোখিনি ৰূপায়ণ কৰিছে যে এই গোটেই কথাখিনিৰ মাজত আপোনাৰ যেটো শিকাৰ আগ্ৰহ বা জনাৰ আগ্ৰহ এই গোটেই কথাখিনিৰ মাজত আপুনিটো বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কেনেকুৱা ধৰণৰ প্ৰথমে তো মোৰ টেকনিক্যাল নলেজটো নাই টেকনিক্যাল নহাটো মই নাজানো সেইকাৰণে মানে ষ্টাৰ্ট কৰিছো কেতিয়াবা ফেইলো মাৰিছো ব্ৰিডিং কৰিছো মাছ মৰিছে কিন্তু মই পিছত অহা নাই লাহে লাহে ট্ৰেইনিঙৰ কাৰণে ডিস্ট্ৰিক্ট ফিচাৰী বিভাগৰ লগত যোগাযোগ কৰিছো ডাইৰেক্টৰ অফ ফিচাৰী অফিচৰ লগত যোগাযোগ কৰিছো ক'ত ট্ৰেইনিং পায় সেইটো খুজিছো সেই হিচাপত আমাৰ অসম ফিচাৰী ডাইৰেক্টৰ অফিচত এটা ট্ৰেইনিং হৈছে তাতে লৈছো ৰহা ফিচাৰী কলেজত ট্ৰেইনিং লৈছো তামুলী ছাৰৰ জৰিয়তে তাৰপিছত আপোনাৰ SIRD তাতেও ট্ৰেইনিং লৈছো এই হিচাপে মই ট্ৰেইনিং লৈছো লৈ মই কাম আগবাঢ়িছো কেতিয়াবা ডিজিজৰ প্ৰব্লেম হৈছে আৰু অলপ মানে স্পেশালিষ্টৰ লগ ধৰিছো তেনেকুৱা কেতিয়াবা ফাইনেন্সিয়েল প্ৰব্লেমো আহিছে তেতিয়া বেংকৰ ওচৰত গৈছো গৈ লোন লৈছিলো কাম কৰিছো মানে আজিৰ তাৰিখত আপুনি ধৰক পুনা উৎপাদন কৰি আছে তাৰপিছত আপুনি পুনা প্ৰতিপালন কৰি আছে তাৰপিছত বিভিন্ন যিবিলাক আধুনিক প্ৰযুক্তি যেনে ধৰক জৈৱ প্ৰযুক্তিৰ জৰিয়তে মীন পালন বায়োফ্লক বা ধৰক পুনৰ সক্ৰিয় মীন পালন পদ্ধতি RS তাৰপিছত ধৰক আপুনি আন যিবিলাক সমন্বিত পালন সেইবোৰ এই সকলোখিনি ৰূপায়ণ কৰি আছে ঠিক তেনেকৈ আপুনি পাভ মাছ মাগুৰ মাছ কিঙি মাছ কচ মাছ এই মাছবোৰ পালন কৰি আছে মোৰ যেটো কথা জানিব মন যায় এই যিবিলাক নতুন নতুন প্ৰযুক্তি অসমৰ পটভূমিত আপোনাৰ অভিজ্ঞতাৰ পৰা এই প্ৰযুক্তিসমূহ কিমান প্ৰাসংগিক বা কিমান সফল বা কিমান সম্ভাৱনীয়তা বুলি আপুনি ভাবে হয় যেটো আপুনি বায়োফ্লকৰ কথা কৈছে হয় বায়োফ্লকটো এটা ইউনিট ময়ো কৰিছো ইটো প্ৰাসংগিক নহয় অসমৰ কাৰণে কিহৰ কাৰণে কাৰণ ফ্লকটো হেৰি নহয় যেটো ফ্লক দি আমি হেৰিটো কনভাৰ্ট কৰিম আমি মাছৰ মলমূত্ৰটো আমি খাদ্যত ৰূপান্তৰিত কৰিম যেটো প্ৰবায়োটিকৰ সহায়ত এই প্ৰবায়োটিকটো আমাৰ ইয়াত এভেইলেবল নহয় আৰু আমাৰ এইটো ওয়েদাৰ সুইট নকৰে এইটো ফ্লকটো নহয় মেইন বস্তুটোই নহয় তো ফ্লকটো যদি নহয় তেনেহলে বায়োফ্লকৰ কনসেপ্টটো নাইকিয়া হৈ যায় সেইকাৰণে আমাৰ আপোনাৰ লকডাউনৰ পিছত বহুত যুৱক যুৱতী মানে এইবিলাক কৰিছে কিন্তু সফল হ'ব পৰা নাই কাৰণ এইটো আমাৰ এইটো ওয়েদাৰত এইটো সুইট কৰা গুৰুত্বপূৰ্ণ কথা আমি নিশ্চিতভাৱে কথাখিনি যিখিনি মীন বিজ্ঞানৰ বিজ্ঞানী আছে বা যিখিনি সংশ্লিষ্ট ব্যক্তি আছে তেওঁলোকলৈ আমি প্ৰক্ষেপ কৰিছো তেওঁলোকে যেন কথাটো অকমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা বা গৱেষণাৰ সমল হিচাপে যাতে কথাটি গ্ৰহণ কৰে আৰু বাকি যিবিলাক RS-টো সম্ভৱতঃ মানে নৰ্থ ইষ্টৰ ভিতৰত আটাইতকৈ ডাঙৰটো মহ হয় না আৰু আমি যেটো জানো যে আপুনি তাৰ কাৰণে যিখিনি কাৰিকৰী ব্যক্তি আনিছে কাৰবাক আপুনি গোৱাৰ পৰা আনিছে কাৰবাক মুম্বাইৰ পৰা আনিছে দেশৰ বাহিৰৰ পৰা আপুনি আনিছে
যে এই গোটেইখিনি কথাটো সকলোৰে কাৰণে সম্ভৱ নহয় আপোনাৰ কাৰণে কেনেকৈ সম্ভৱ মই এই বস্তুটো চাইছিলোঁ ফাৰ্ষ্ট টাইম থাইলেণ্ডত পিছত চাইছোঁ মানে আপুনি শিকিবৰ কাৰণে থাইলেণ্ড ভিয়েটনাম এই ঠাইবোৰলৈ গৈছে মই থাইলেণ্ডত চাইছোঁ বিয়েটনামত চাইছোঁ বাংলাদেশত চাইছোঁ তাৰপিছত মই কৰিছোঁ কিন্তু তাৰপিছতো 100% ময়ো ছাকচেছ হ'ব পৰা নাই মানে যিটো RS যিটো মানে পুনৰ সক্ৰিয় জলসংবৰ্ধন প্ৰক্ৰিয়া নহয় জানো এইটো মই চলাই আছোঁ 2 বছৰৰ পৰা কিন্তু মানে 100% ছাকচেছ কিন্তু আপুনি যথেষ্ট বিনিয়োগ কৰিছে তাত কৰিছোঁ আপুনি গোৱাৰ পৰা কাৰিকৰী ব্যক্তি আনিছে পাৰদৰ্শী ব্যক্তি আপুনি মুম্বাইৰ পৰা আনিছে আপোনাৰো যথেষ্ট বিনিয়োগ হৈছে মই সুধিব বিচাৰিছো যে সেই ধৰণৰ বিনিয়োগ কৰি তাৰ পৰা যিটো আপোনাৰ উপাৰ্জন আহিব লাগে সেইটো সম্ভৱ নে এইটো মই যেটো কাৰণে কৰিছিলোঁ মই আমাৰ ইয়াতে পাব মাছ আৰু হিংগি মাগুৰ মাছৰ দাম যথেষ্ট আছিল বহুত বেছি আছিল সেই কাৰণে সেই ৰেটৰ পালে চাই মই কৰিছিলোঁ কাৰণ যেহেতু আমি বিদ্যুৎ ইউজ কৰি বিদ্যুতৰ ৰেটটো তেতিয়া কম আছিল সেই হিচাপত মই ষ্টাৰ্ট কৰিছিলোঁ কিন্তু 2 বছৰ কৰাৰ পিছত দেখিছোঁ আমাৰ বিদ্যুতৰ বিলটো বহুত যথেষ্ট বেছি আহি আছে সেই হিচাপত বজাৰত মাছৰ দামটো কমিছে যেহেতু চাৰিফালে প্ৰডাকশ্যন হৈছে উৎপাদন বাঢ়িছে আমাৰ আৰু এই প্ৰতিযোগিতাৰ বজাৰত মানে দেখা গৈছে মানে ৰেটটো প্ৰডাকশ্যন কষ্টটো যথেষ্ট বেছি হৈছে সেইকাৰণে মই অলপ শ্ল' কৰিছোঁ বস্তুটো আৰু মই এইটোৰ কাৰণে উৎসাহিত নকৰোঁ মই বেলেগ ফাৰ্মাৰক বাকি আপুনি যিখিনি পুখুৰীত কৰি আছে আপুনিতো বহুত নতুন নতুন প্ৰযুক্তি কৰি আছে মানে মাছ কৰি আছে প্ৰজাতি কৰি আছে এইকেইটা অকমান ক'ব নেকি যেনে আপুনি প্ৰথম একলিংগি যিটো জাপানী কাৱৈ সেইটো পালন কৰিছে গিফ্ট টিলাপিয়া যিটো কোৱা হয় পাবটো মই কৰি আছো পুখুৰীত যিটো ছাকচেছ হৈছে পুখুৰীত আমি কৰি আছো আৰু আপোনাৰ গিফ্ট তেলাপিয়া যিটো সেইটো কৰি আছো মনসেক্স তেলাপিয়া সেইটোৰ অসমত বজাৰ কেনেকুৱা আগতে যথেষ্ট আছিল এতিয়া কমিছে যেহেতু বহুত ফাৰ্মাৰ ওলাইছে আজিকালি বহুতে কৰি আছে এই কাৰণে ৰেটটো কমিছে আৰু আপোনাৰ আমুৰ কাপ এইটো মাৰ্কেটটো আছে আৰু আপোনাৰ হিংগি মাছ যিটো হিংগি মাগুৰিটো মাৰ্কেট আছে কসমাসো আপুনি কৰে কসমাসৰ বজাৰ কেনেকুৱা হাইয়েষ্ট প্ৰডাকচন টু মই কৰো মানে প্ৰতি হেক্টৰত আপুনি 26 টনৰ পৰা 30 টন উপাৰ্জন পায় নহয় জানো এই মাছখিনি আপুনি যিখিনি ক'লে আমি যিমান দূৰ জানো আপুনি কিন্তু ত্ৰিপুৰা আৰু কলিকতা মাৰ্কেটটোক মানে বজাৰটোক মূল লক্ষ্য হিচাপে লয় কাৰণটো কি কাৰণ আপুনি ত্ৰিপুৰা পঠাব লাগিলেও উৰাজাহাজত পঠিয়াব লগা হয় আৰু কলিকতা পঠাব লাগিলেও উৰাজাহাজত পঠিয়াব লগা হয় কলিকতাৰ পৰা বস্তুটো হেৰি হয় ফিলেট বনাই এতে বাসা ফিলেট বুলি কয় এইটো হয় এইটো প্ৰসেসিং কৰে বাসা ফিলেট বুলি হক ডাঙৰি এজন এটা ফোন আছে এজন সুতাৰৰ হকে ফোনটা কৰিছে আমি লৈ লৈছো হেল্ল' হয় শুনিছো আপুনি কোনে কৈছে কৰ পৰা কৈছিলে মোৰ নামটো হ'ল মেৰিন গগৈ হয় গগৈ ডাঙৰীয়া কওক মই বিখ্যাত ক্লাব দুইনিমাৰগতিটা পৰা ফোন কৰিছিলোঁ হয় কওক স্বাগত পুখুৰী আসলে মাছটো আসলে ওলাই নাযাবৰ কাৰণে বানপানী সময়ত কেনেহ'লে আপোনাৰ সন্মুখত থকা টিভিৰ ভলিউমটো অকণমান কমাই লওক আপোনাৰ শব্দাংক আমি বুজাত অকণমান অসুবিধা হৈছে আকৌ এবাৰ ক'ব নেকি আপোনাৰ প্ৰশ্নটো পুখুৰীত যেতিয়া মাছ থাকিলে ওলাই নাযাবৰ কাৰণে বৰষুণৰ মানে বানপানী যেতিয়া আহিলে কেনেদৰে সাৱধান হ'ব লাগিব পুখুৰী চাৰিওফালে কেনেদৰে চিষ্টেম কৰিব লাগিব আচলতে ঠিক ধৰিব পাৰিছেনে প্ৰশ্নটো মই কিন্তু ধৰিব পৰা নাই তেওঁ আপুনি আৰু আকৌ এবাৰ আপুনি চেষ্টা কৰিব হয়তো সন্মুখত আপোনাৰ টিভিটোৰ শব্দাংকটো যথেষ্ট উচ্চ হৈ আছে আপুনি আপোনাৰ সন্মুখত থকা টিভিটো বন্ধ কৰি লওক এতিয়া আপুনি প্ৰশ্নটো কৰক হয়তো সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিম যে পৰৱৰ্তী সময়ত আমি সংযোগ পাম লগতে আমি অনুৰোধ কৰিছো আমাৰ সমূহ প্ৰশ্নকৰ্তাক আপোনালোকে প্ৰশ্ন কৰিব বিচাৰিলে আপোনালোকে আপোনালোকৰ সন্মুখত থকা টিভিৰ শব্দাংকটো হয় কমাই ল'ব নহলে বন্ধ কৰি ল'ব তেতিয়া আমি আপোনালোকৰ কণ্ঠটো অতি সহজতে পাম আৰু আমাৰ সমল ব্যক্তি আপোনালোকক যথোপযুক্ত উত্তৰ দিয়াত সুবিধা হ'ব হক ডাঙৰীয়া মই যিটো কথা আপোনাৰ পৰা জানিব বিচাৰিছিলো যে এই যে আপুনি মাছসমূহ গুৱাহাটী বা শিলচৰ মাৰ্কেটক লক্ষ্য হিচাপে নলৈ এইকেইখন বজাৰক আপুনি বাদ দি কলিকতা বা আগৰতলা বজাৰক লক্ষ্য কৰি লয় তাৰ নেপথ্যত বা তাৰ গৃহাৰ্থটো কি আগৰতলাত মাছৰ প্ৰডাকশ্যনটো কম আগৰতলাত হয় যাতে বেসিক্যালি ডিপেন্ড অন বাংলাদেশৰ সেইকাৰণে আৰু এটা ফোন আছে মই লৈ লৈছো হেল্ল' শুনিছো আপুনি কোনে কৈছে কৰ পৰা কৈছিলে হয় কোনে কৈছিলে হয় পাটোৱাৰী ডাঙৰীয়া স্বাগতম প্ৰশ্নটি উত্থাপন কৰক
তেওঁ এটা খুব ভাল প্ৰশ্ন কৰিছে মই এই প্ৰশ্নটো সুধিলোহেঁতেন চাওক আপুনি আজি যিখিনি মাছ পালন কৰিছে আপুনি যথেষ্টখিনি পৰিপূৰক খাদ্য দিয়ে মই যিমান দূৰ জানো আপুনি পোনপটীয়াকৈ ছত্তীশগড়ৰ পৰা তাৰ যিখিনি উৎপাদক আছে তেওঁলোকৰ লগত যোগাযোগ কৰি আপুনি খাদ্য আনে কিন্তু তেওঁ কৈছে যে পুখুৰীটো প্ৰাকৃতিক খাদ্য লাগিব সেই কথাটো আপুনি কেনে ধৰণে মানে ব্যৱস্থা কৰে আগতে আমি কৰিছিলো এটো আমি আগতে কি কৰিছিলো আমি আগতে লাইমিং কৰিছিলো সোন দিছিলো তাৰ পিছত আপুনি আমি আপোনালোকৰ হেকুৱা বস্তু হাড় দিছিলো তাৰ পিছত আমি গোবৰ দিছিলো তেনেকুৱা কৰি আমি প্লাংটন উৎপাদন কৰিছিলো আজিকালি এইবিলাক নালাগে আজিকালি ৰেডিমেড এৰিয়া ডাষ্ট আহে 42/6 প্ৰটিন 6% ফেট এনেকুৱা ডাষ্ট আহে বিভিন্ন কোম্পানীয়ে বনায় এই ডাষ্টবিলাক ইউজ কৰিলে এনেই প্লাংটন হৈ যায় এইটো কন্ট্ৰোল কৰা মুশকিল হৈ যায় তাৰ মানে এই প্ৰাকৃতিক খাদ্যৰ যিখিনি উপযোগিতা সেই উপযোগিতাখিনি এই ধৰণে আপুনি পোনপটীয়াকৈ ল'ব পাৰে নহয় জানো আজিকালি ৰেডিমেড আহি যায় এই ডাষ্ট দিলে এনেকুৱা প্লাংটন আহে যে এইটো কন্ট্ৰোল কৰাই মুশকিল হৈ যায় হক ডাঙৰীয়া মই আকৌ উভতি গৈছো আপুনি ক'লে যে ত্ৰিপুৰাৰ বজাৰখনৰ কথা আমি গম পালো কলিকতাৰ বজাৰখনক কিয় আপুনি লক্ষ্য কৰিলে কলিকতাতো সকলো ঠাইৰ পৰা মাছ আহে পাংগাছৰ কাৰণে কাৰণ পাংগাছৰ হেতে বাসা ফিলেট বনাই প্ৰসেসিং কৰি বাহিৰত পঠায় দেশৰ বাহিৰত পঠায় তেতিয়া মানে আপুনি দামটো বেছি পায় আপোনাৰ ফিশ প্ৰসেসিংটো হয় কলিকতাত আমাৰ ইয়াতে নহয় সেইকাৰণে ইয়াতে লৈ যায় এইটো আৰু ফিলেট বনাই বাসা ফিলেট বুলি সেল কৰি দিয়ে আৰু এই কথাটো এতিয়া অকমান আগতে যিজন প্ৰশ্নকৰ্তাই কৰিলে যে খাদ্যৰ ক্ষেত্ৰতো আমি দেখিছো যে আপুনি ছত্তীশগড় বা বেলেগ বেলেগ ঠাইৰ পৰা খাদ্য পোনপটীয়াকৈ আনে ইয়াৰ কথাটো কি চাওক মাছ পালনৰ ক্ষেত্ৰত কোৱালিটি সিড আৰু কোৱালিটি ফিড টু মেইন বস্তু আপুনি জানে যে কোৱালিটি ফিড আৰু কোৱালিটি সিড তো কোৱালিটি পুনাটো আপোনাৰ লগতে আছে গতিকে এটো গুণগত মান কোৱালিটি সিডটো মই নিজে বনাও আৰু কোৱালিটি ফিডটো মই বাহিৰৰ পৰা আনো আমাৰ ইয়াতে কোৱালিটি ফিডটো নাপায় আপুনি জানেই সেইকাৰণে মই বাহিৰৰ পৰা আনো মানে একেবাৰে আপুনি যি বিপণন বা যি উৎপাদন প্ৰতিষ্ঠান তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনাৰ কাৰণে নিৰ্দিষ্টকে বনাব দিয়ে নেকি কেতিয়াবা মই বনাব দিও যে আপুনি কৈ দিয়ে যে মোক এনেকুৱা ধৰণে বনাই পেলাই আপোনালোকে দিব পাবদাৰ কাৰণে স্পেশাল ফিড লাগে হেতু মই অৰ্ডাৰ দিও মই তেনেকৈ বনাই দিয়ে বা আপোনাৰ গুলশা যেটো মিষ্টাস গুলিও বুলি হয় হিঙৰা মাছ যেটো নহয় টেংৰা মাছ যেটো হয় তো গুলিও মিষ্টাস যেটো তো এই গুলশাৰ কাৰণে স্পেশাল ফিডটো বনাই দিয়ে হতে আমি অৰ্ডাৰ দিলে বনাই দিয়ে তেনেকুৱা হেংগিৰ কাৰণে স্পেশাল ফিড লাগে হেতু অৰ্ডাৰ দাম বনাই দিয়ে সেইমতে মানে আপোনালোকক যোগান ধৰে আৰু পুনাটো আপোনাৰ লগতে আছে আৰু এটা কথা যে পানীৰ গুণাগুণ ৰক্ষা কৰিব লাগে এই কথাটোতো আপুনি যথেষ্ট গুৰুত্ব সহকাৰে লয় এইটো কি কৰে আপুনি আমি ৰেগুলাৰ লাইমিং কৰো আমি সোন দি তাকো মাহে হয় আৰু ওভাৰ ফিডিং নকৰো আমি আপোনাৰটো নিজা পৰীক্ষাগাৰে আছে নহয় জানো মানে আপোনাৰ সেই পৰীক্ষাগাৰত থাউকতে মানে পানী বা গুটেখিনি চাব পাৰি আন এটা ফোন আছে মই লৈ লৈছো হেল্ল' হয় হেল্ল' আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিল হয় কোনে কৈছিলে হয় আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক স্বাগতম শুনিছো আপোনাৰ প্ৰশ্নটি অনুগ্ৰহ কৰি উত্থাপন কৰক হয় আপোনাৰ অভিজ্ঞতাৰ পৰা তেখেতক জনাব তেখেতে নতুনকৈ মীন পালনলৈ আহিছে মীন পালন কৰিছে আমুৰ কাৰ্প এনেধৰণৰ মাছ পালন কৰিছে মূৰৰ অংশটো যথেষ্ট ডাঙৰ হৈ যায় ফিচাৰ অংশটো তুলনামূলকভাৱে যথেষ্ট সৰু হৈ যায় কি হ'ব পাৰে এইটো খাদ্যৰ অভাৱ কি খাদ্য দিলে ভাল হ'ব এইটো পৰিপূৰক খাদ্য দিব লাগিব আগৰ নিচিনাই যদি দিয়ে খলি হয় আৰু চাউলৰ মল দিয়ে তেনেহলে 1:1 ৰেচিও হিচাপে দিব আদাৰৱাইজ তো আজিকালি বজাৰত ফিড আছে মোক এটা কথা কওক আগতেতো ধৰক চাউলৰ মল আৰু খৰিয়হৰ খলি হৈ দিছিল লগত ধৰক মাকৈ গুৰি শুকান মাছৰ গুৰি কিন্তু আজিকালিতো আপোনালোকে পোনপটীয়াকৈ খাদ্যটো প্ৰস্তুত কৰি আনে এই দুটাৰ মাজত কিবা তফাৎ থাকিব নেকি মানে তফাৎটো আছে কাৰণ আগতে প্ৰতিযোগিতা নাছিল এইটো সেক্টৰত আগতে আপুনি কক শিক্ষিত মানুহ কত আছিল এইটো সেক্টৰত আজিকালি MA MSc MA FSc পাছ কৰি আহিছে এইটো সেক্টৰত কম্পিটিশন আহিছে গতিকে সকলোৱে আপোনালোকে চিন্তা কৰিছে যে কিমান আধুনিক প্ৰযুক্তিলৈ যাব পাৰি নহয় জানো
প্ৰটিন ফিডৰ প্ৰটিন আছিলে আগতে 22% আছিলে 22% লৈকে প্ৰটিন আছিলে আজিকালি 48% লৈকে 50% লৈকে প্ৰটিন গল কোম্পানীয়ে তেনেকুৱা কৰিছে মানে কম্পিটিশন হৈছে কিমান সোনকালে মাছ ওলাব পাৰে কিমান বেছি প্ৰটিন দিব পাৰে হেতু চাই কোম্পানীয়ে এনেকুৱা ফিড ওলাইছে আপোনাৰ এই যাত্ৰা পথত ধৰক বিভাগীয় সহযোগিতা কেনে ধৰণৰ হয় মই মানে বিভিন্ন সময়ত ধৰক আপুনি বিভিন্ন কথা বতৰা গম পোৱাত বা কাৰিকৰী সহযোগিতা পোৱাত বা ধৰক আপুনিতো নিজৰ তৰফৰ পৰা বিভিন্ন দেশত গৈছে চাইছে মেলিছে তাৰ পৰা আহি ধৰক আপুনি বিভাগীয় বিষয়ৰ লগত আলোচনা কৰি কথা বতৰাবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মানে সামগ্ৰিকভাৱে আপোনাৰ যোগাযোগ বা সহযোগিতা কেনে যথেষ্ট সহায় পাইছো মই ভাৰতবৰ্ষৰ যিমানখিনি প্ৰতিষ্ঠান আছে অসমৰ আৰু ফিচাৰী ৰিলেটেড যিমান প্ৰতিষ্ঠান সকলো বা মেক্সিমাম প্ৰতিষ্ঠানত মই গৈছো আৰু ট্ৰেইনিং লৈছো কেতিয়াবা মোক মাতিনি মানে হেৰি কৰিছে সমল ব্যক্তি হিচাপেও মাতি নিছে এপ্ৰিচিয়েট কৰিছে যেনে NBFGR নেশ্যনেল ব্যুৰো অফ ফিছ জেনেটিক ৰিচাৰ্চ লক্ষ্ণৌ তাতেও মোক মাতিছে চিফা ভুৱনেশ্বৰ চিফলি বেৰাকপুৰ চিফলি গুৱাহাটী আপোনাৰ NIRD SIRD সব জায়গাত মোক মাতিছে ট্ৰেইনিং দিছে কেতিয়াবা এপ্ৰিচিয়েট কৰিছে এপ্ৰিচিয়েশ্যন লেটাৰ দিছে আৰু আমাৰ অসমৰ যিখিনি আছে প্ৰতিষ্ঠান মেক্সিমাম প্ৰতিষ্ঠান সকলোৰে লগত আপোনাৰ এটা যোগাযোগ আছে নজৰুল মই এটা কথা জানিব বিচাৰিম যে ধৰক এই অসমৰ মাটি পানী জলবায়ু ভৌগোলিক অৱয়ব এই সকলোখিনিৰ প্ৰসংগত মীন পালনটো অসমৰ কাৰণে কিমান উৎকৃষ্ট পথ বা নিশ্চিতভাৱে মীন পালনৰ জৰিয়তে এজন মানুহ সফল হ'ব পাৰে মই যাম আপোনাৰ ওচৰত এটা ফোন আছে লৈ লৈছো হেল্ল' 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 স্যাৰ শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে আৰু আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মধুপুৰ নেপালী গাঁৱৰ পৰা কৰিছো হয় কওক নাম ভাস্কৰ শৰ্মা স্যাৰ মই নতুনকৈ মীন পালন কৰিব অলপ শিকিছো মানে স্যাৰ হয় স্যাৰ মই আৰক্ষী আপোনাৰ ফিচাৰী গ্ৰাছ কাপ ব্ৰিগেড কাপ আৰু সদা ডালিছিলো মই পোৱালি হয় আর গ্রাস কাপে স্যার হাত আপনার 2 কেজি ওজন আছে কিন্তু ব্রিগেড কাপ আর রূপসন্দা বাড়িব পারে নাই কিহৰ কাৰণে তেখেতে কৈছে যে গ্ৰাছ কাপ বিঘেড আৰু ৰূপচন্দা তেখেতে একেলগে পালন কৰিছে মই আপোনাৰ উত্তৰটো সমল ব্যক্তিৰ পৰা লোৱাৰ আগতে কৈ থৈছো যে আপুনি যদি বিঘেড মাছৰ কথা কৈছে সেইটোৰ পালন ভাৰতবৰ্ষত নিষিদ্ধ কৰা হৈছে গতিকে আপুনি অনুগ্ৰহ কৰি বিঘেড মাছটো পালন নকৰিব তিনিটা মাছ পালন কৰাটোত আমাৰ নিষিদ্ধতা আছে এটা হ'ল জাপানী কাৱৈ এটা হ'ল বিঘেড আৰু এটা হ'ল আপোনাৰ যেটো থাইল্যান্ড মাগুৰ বুলি কোৱা হয় এই তিনটা মাছ গতিকে আপুনি অনুগ্ৰহ কৰি এটো পালন নকৰিব ৰূপচন্দা মাছৰ ক্ষেত্ৰতো কিছু নিশ্চিতভাৱে তাত বিধি বাধকতা আছে কিন্তু আপুনি পালন কৰিব পাৰে ৰূপচন্দা মাছটো তো ডাঙৰ হোৱা নাই বুলি কৈছে কি হ'ব পাৰে বিঘেড মাছটো ডাঙৰ হোৱা নাই বিঘেডো হোৱা নাই ৰূপচন্দা হোৱা নাই কিন্তু বিঘেডৰ কথা আমি নাপাতো যেহেতু সেইটো নিষিদ্ধ মাছ একচুয়ালি ৰূপচন্দা অল ফ্লোটিং ফিশৰ ওপৰত ডিপেন্ড কৰে যদি আপুনি ফিড দিয়ে সেই ফিডটো খায় আপুনি ফিড দিলে ফিড খাব ফিড খালে এটো গ্ৰোথ হ'ব অবশ্যই হ'ব তা মানে ধৰক এই যেটো উপঙা খাদ্য এটো দিব লাগে এটো ফ্লোটিং ফিডটো দিব লাগিব আপুনিটো ৰূপচন্দা পালন কৰি আছে আপুনি কি কৰে মই ফ্লোটিং ফিড যেটো উপঙা খাদ্য হেতু দিব আৰু তাত প্ৰটিন কিমান থাকিব লাগে মিনিমাম 28% অতি কমেও যাতে সেই খাদ্যত 28% প্ৰটিন থাকে আপুনি চাব নিশ্চিতভাৱে আপুনি ফল পাব মই যেটো খুদিছিলো যে অসমৰ সকলোখিনি কথা সামৰি বা সকলো দিশ বিবেচনা কৰি মীন পালনটো কিমান লাভজনক বা কিমান উত্তম কৌশল হ'ব পাৰে বুলি আপুনি ভাবে সাক অসমৰ ক্ষেত্ৰত অসম আৰু অন্ধ্ৰ প্ৰদেশৰ ওয়েদাৰ প্ৰায় সেম আৰু যেটো পৰিবেশ আছে অসম আৰু অন্ধ্ৰ প্ৰদেশৰ প্ৰায় মিলি যায় অলপ অলপ এৰিয়া প্ৰায় মিলি যায় এই হিচাপত অসমত বহুত মাটি আছে আৰু এনে পৰি থকা বহুত মাটি আছে যেতিয়া ৰেলে যাওঁ মই আপাৰ অসমৰ পৰা লোৱাৰ অসম লৈ যাওঁ দুটা সাইডত মাটি পৰি আছে নে এই মাটিখিনি যদি ব্যৱহাৰ কৰা হয় তেনেহলে আমাৰ কৰ্মক্ষেত্ৰত মানে যথেষ্ট সহায়ক হ'ব মানে মীন পালনটো এটা উৎকৃষ্ট স্বনিয়োজনৰ পথ বুলি আপুনি ভাবে মই ভাবো আৰু এই ক্ষেত্ৰত হয়তো আপোনাৰ কিছু দীৰ্ঘম্যাদী পৰিকল্পনা আছে আপুনি আপোনাৰ লৰাকু মীন বিজ্ঞানৰ স্নাতক কৰিব আগবাঢ়িছে তেখেতে মীন বিজ্ঞান পাঠ্যক্ৰম গ্ৰহণ কৰি আছে যে এই ক্ষেত্ৰত আপোনাৰ সামগ্ৰিক পৰিকল্পনাটো কেনে কাৰণ আপুনি আজিৰ তাৰিখত যি ধৰণে আগবাঢ়িছে বা আজি আপুনি 100-150 আপুনি শিক্ষিত নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিছে পোনপটীয়াকে তে পৰৱৰ্তী সময়ত নিশ্চয় আপোনাৰ কিছু পৰিকল্পনা আছে হয় মই যেতিয়া কাম কৰি আছো মীন পালনৰ ক্ষেত্ৰত সেক্টৰত মই দেখিছো কেতিয়াবা মোৰ প্ৰবলেম ফেস হৈছে এই আপোনাৰ লেবৰ ক্ষেত্ৰত আপোনাৰ
বিভিন্ন ডিজিজ ডায়াগনচিছৰ ক্ষেত্ৰত ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰব্লেম ফেচ কৰিব লগা হৈছে যেহেতু মই সায়েন্সৰ ষ্টুডেণ্টই নহয় আপুনি ইংৰাজী সাহিত্যৰ ষ্টুডেণ্ট নহয় মই সেইকাৰণে প্ৰব্লেম হৈছে কথাটো এনেকুৱা নহয় আপোনাৰ আগ্ৰহে আপোনাক সকলোখিনিত পাৰদৰ্শী কৰি তুলিছে সেইকাৰণে মই মোৰ ল'ৰাক মানে বিএফএসসি কৰাইছো জাষ্ট কমপ্লিট হৈছে তাৰ সেঞ্চুৰিয়ান ইউনিভাৰ্চিটি ওড়িশাৰ পৰা কমপ্লিট কৰিছে জাষ্ট কমপ্লিট কৰিছে আৰু এই সেক্টৰত আহিব আৰু মতকে অলপ ভালকে কৰিব এইটো মই আশা কৰো এই মই যে ধৰক মাছৰ খাদ্যৰ কথা আপুনি ক'লে তা মাছৰ আপুনিতো ইমানখিনি কৰিছে মাছৰ খাদ্য উৎপাদন গোট এটা আপুনি আৰম্ভ কৰিব পাৰে হয় এইটো প্লেনত আছে আমাৰ আপোনাৰ পৰিকল্পনা আছে আৰু কিবা পৰিকল্পনা আছে নেকি যিটো ধৰক আন ঠাইত নাই আপুনি কৰিব বিচাৰিব এনেকুৱা কিবা ভাবিছে নেকি আমাৰ বৰাকপেলিত বা সাউথ অসমত হেৰি নাই আপোনাৰ ফিশ ল্যাব নাই ডিজিজ ডায়াগনষ্টিক কিবা কৰিব হলে গুৱাহাটী লৈ আহিব লগা হয় সেই কাৰণে মই প্লেনিং কৰিছো যে এটা মাছৰ বেমাৰৰ ক্ষেত্ৰত এটা ল্যাব পৰীক্ষাগাৰ এটা হয় অলপ ডাঙৰকৈ এটা ল্যাব এটা কৰিম আৰু ফিশ ফিডৰ এটা মিল কৰিম সেই দুটা মানে আপোনাৰ হয় মানে একদম নিকট পৰিকল্পনাত আছে আৰু নহয় জানো নজৰুল হক আৰু এটা কথা মোক আপুনি কওক যে ধৰক আমাৰ যিখিনি উদীয়মান শিক্ষিত যুৱক যুৱতী আপোনাৰ তাত যায় কথা বতৰা পাতে আপুনি তেওঁলোকক কেনেধৰণে সহযোগিতা আগবঢ়ায় মই তেওঁলোকৰ কাৰণে ব্যৱস্থা কৰি থৈছো যিবিলাক মানুহ ল'ৰা ইণ্টাৰেষ্টেড আছে তেওঁলোকৰ কাৰণে মই গেষ্ট হাউচ বনাই থৈছো মই তেখেতসকলক কৈছো যে যদি ইণ্টাৰেষ্ট থাকে তেনেহ'লে মোৰ ইয়াতে তাকি হাতে কলমে শিকি লওক আৰু এইটো এটা লাভজনক ব্যৱসায় এইটো কৰি আপোনালোক লাভৱান হ'ব পাৰিব যদি কোনোবা ইণ্টাৰেষ্টেড আছে মই আহ্বান জনাও আমাৰ ফাৰ্মত আহিবলৈ আৰু তাতে তাকি হাতে কলমে ব্ৰিডিঙৰ পৰা আৰম্ভ কৰি মাছ পালনৰ ক্ষেত্ৰত যিমান বস্তু মোৰ তাতে আছে ইমানখিনি মই শিকাই দিম শেষত একেহাৰতে আপুনি আমাৰ শ্ৰোতা দৰ্শক জনসাধাৰণক আপুনি কি ক'ব কি পৰামৰ্শ দিব আপোনাৰ অভিজ্ঞতাৰ ভিত্তিত মোৰ অভিজ্ঞতাৰ ভিত্তিত মই এইটোই কওঁ যে অসমৰ যিখিনি মাটি এনে পৰি আছে সেইখিনি মাটি এনে পেলাই নতোৱাকৈ যিবিলাক ল'ৰা বেকাৰ হৈ আছে বা চাকৰি বিচাৰি আছে আৰু পঢ়া শুনা ল'ৰা আছে সেইখিনি ল'ৰা যাতে মাষ্টাৰ্ছত আগবাঢ়ি আহে আৰু যদি ইণ্টিগ্ৰেটেড চিষ্টেমতো ল'ব বিচাৰে তেনেহ'লেও মানে ল'ব পাৰে মাষ্টাৰ্ছৰ লগত সমন্বিত পদ্ধতিত আৰু বেলেগ বেলেগ বস্তু লৈ কাম কৰিব পাৰে তাতে এজন নহয় বহুত ল'ৰা একেই লগত কামত আহিব পাৰিব আমিও আশা কৰিম যে আপোনাৰ এই সপোন বাস্তৱায়িত হওক আৰু আপোনাৰ এই সহযোগিতা তেওঁলোকৰ প্ৰতি অক্ষুণ্ণ থাকক নজৰুল আপুনি যথেষ্ট ব্যস্ততাৰ মাজতো আমাৰ মাজলৈ আহিলে সুদূৰ বদৰপুৰৰ পৰা আহিছে যথেষ্ট ব্যস্ত আপুনি কেইদিনমান আগতে আমি আপোনাক বিগত মাহতো আমন্ত্ৰণ কৰিছিল কিন্তু বিগত মাহত আপুনি থাইলেণ্ডত যাব লগা হৈছিল মীন সংক্ৰান্তীয় কাম কাজতে তাৰ মাজতো আপুনি আপোনাৰ সময় মিলাই আমাৰ মাজত আহিলে আৰু কেৱল অহাই নহয় আপুনি যিখিনি বক্তব্য বা প্ৰশ্নোত্তৰ প্ৰদান কৰিলে সেইখিনিয়ে নিশ্চিতভাৱে আমাৰ শ্ৰোতা দৰ্শকক সহায় কৰিব আমাৰ সকলোৰে বাবে হ'ব সেইখিনি এক অনাগত দিনৰ সমল আমি আপোনাক ধন্যবাদ জনাইছো লগতে ধন্যবাদ জনাইছো আমলৈ ফোন কৰা সমূহ শ্ৰোতা দৰ্শকক আৰু যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেওঁলোককো আমি ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত পুনৰ আপোনাক এইদৰে লগ পোৱাৰ আশাৰে আপোনাৰ এই যাত্ৰা হওক এক অবিৰত শোভাযাত্ৰা এক নিৰবিচ্ছিন্ন জয়যাত্ৰা তাকেই কামনা কৰি আজিলৈ আমি উঠিছো নমস্কাৰ